কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, মানুহৰ ওচৰত স্পষ্টীকৰণ দি একো লাভ নাই, কাৰণ মানুহে সেইটোৱে শুনিব যি শুনিব বিচাৰে। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাশজ্যোতি খাওঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। তো ষ্টৰীটো এনেধৰণৰ, এখন কাৰ্যালয় আছিলে, চৰকাৰী কাৰ্যালয়, আৰু সেই চৰকাৰী কাৰ্যালয়টোত হাজৰিকা দা নামৰ এজন ব্যক্তিয়ে চাকৰি কৰিছিলে। আৰু হাজৰিকা দাই প্ৰায় অফিচলৈ দেৰিকৈ আহিছিলে, প্ৰায় সময়মতে নাহে, প্ৰায় দেৰিকৈ আহে। আৰু সেই দেৰিকৈ অহাক লৈ পেলাই অফিচৰ যোনজন বছ, যোনজন অফিচাৰ, সেই কাৰ্যালয়টোৰ যিজন অফিচাৰ, সেই বছৰ সদায় খং উঠিছিল, সদায় খং উঠিছিল। কিন্তু এতিয়া হাজৰিকা দাক একো ক'ব নোৱাৰে, কাৰণ হাজৰিকা দা আছিলে সেইটো অফিচৰ পুৰণা মানুহ আৰু ছিনিয়ৰ মানুহ, সেইকাৰণে বছে একো ক'ব পৰা নাছিলে। কিন্তু এদিন কি হ'ল, সেই আগৰ বাৰৰ নিচিনাকৈ, আগৰ দিনৰ নিচিনাকৈ সেইদিনাখনো হাজৰিকা দা সময়মতে অফিচত আহি পোৱা নাছিল, হাজৰিকা দেৰি হৈছিল। আৰু হাজৰিকা দাৰ দেৰি হোৱাৰ কাৰণে তাৰে অফিচৰে একাংশ ষ্টাফে, সেই কাৰ্যালয়টোৰ একাংশ ষ্টাফে গৈ পেলাই বছৰ ওচৰত গৈ আপত্তি কৰিলে। বছক ক'লে যে বছ, আমি এদিন বা দুদিন লেটকৈ আহিলে আপুনি বেয়াকৈ কয়, কিন্তু হাজৰিকা দা প্ৰায়ে লেটকৈ আহে, প্ৰায়ে মানে সময়মতে নাহে, কিন্তু আপুনি একো নকয়। হাজৰিকা দা প্ৰায় লেটকৈ আহিব, লেটকৈ আহি পেলাই যিকোনো কাহিনী কয়, যিকোনো বাহানা কৰি পেলাই মানে থাকি যায়, কিন্তু আপুনি একোৱেই নকয়। যেতিয়া মানে কাৰ্যালয়ৰ ষ্টাফে তেনেকৈ ক'লে বছক, বছৰ খং উঠিলে, বছৰ বহুত খং উঠিলে। আৰু খং উঠাৰ লগে লগে বছেতো এতিয়া হাজৰিকা দাক একো ক'ব নোৱাৰে, সেইকাৰণে বছে গৈ তেওঁৰ যোনজন ওপৰৰ বছ, যোনজন ওপৰৰ অফিচাৰ, বছৰ ওপৰতো অফিচাৰ থাকে ন, বছৰ ওপৰৰ যোনজন বছ, তেওঁক গৈ পেলাই ক'লেগৈ, তেওঁৰ ওচৰলৈ গ'ল, গৈ পেলাই ক'লেগৈ যে বছ, হাজৰিকা দা সদায় অফিচলৈ লেটকৈ আহে আৰু ময়ো একো ক'ব নোৱাৰোঁ, গতিকে হাজৰিকা দাৰ ওপৰত কিবা এটা ব্যৱস্থা ল'ব লাগিছিলে। তেতিয়া সেই ওপৰৰ বছজনে ক'লে যে আপুনি সেইটো লৈ পেলাই চিন্তা নকৰিব, হাজৰিকা দাই এইখন অফিচৰ বহুত পুৰণা মানুহ আৰু ছিনিয়ৰ মানুহ, আৰু তেওঁ বহুত সততাৰ মানুহ আৰু বহুত ভাল মানুহ, গতিকে হাজৰিকা দা যদি লেটকৈ আহে, সময়মতেও নাহে, আপুনি একো নক'ব, তেওঁ যেনেকৈ আহে আহিবলৈ দিব। বছে যেতিয়া তেনেকৈ ক'লে, তেতিয়া এইজন বছে লাহেকৈ তাৰ পৰা কেবিনৰ পৰা ওলাই গুচি আহিলে। ওলাই আহিলে, কিন্তু মনতে এটা ভাবি ল'লে যে এইবাৰ যদি হাজৰিকা দাই কেনেবাকৈ সময়মতে নাহে, লেটকৈ আহে, তেতিয়া হাজৰিকা দাৰ ওপৰত ব্যৱস্থা ল'ব। আৰু সেই বুলি থাকিলে। তেনেকৈ 2-3 দিনমান গ'ল, 2-3 দিনমান যোৱাৰ পিছত আকৌ হাজৰিকা দা সময়মতে কাৰ্যালয়ত আহি পোৱা নাছিল। সেইদিনাখনো দেৰিলৈকে আহি পোৱা নাছিলে, বহুত দেৰি হৈ গৈছিলে, কিন্তু হাজৰিকা দা আহি পোৱা নাছিলে। আৰু যেতিয়া আহি পোৱা নাছিলে, বছে গম পালে, বছে গম পাই বাহিৰলৈ ওলাই আহিলে। ওলাই আহি পেলাই পিয়নজনক সুধিলে যে হাজৰিকা দা আহি পালেনে? বোলে নাই অহা। ঠিক আছে, তেখেত যেতিয়াই অফিচ আহি পাই মোৰ কেবিনত চিধাই পঠিয়াই দিবা, মোৰ কেবিনলৈ পঠিয়াই দিবা। সেই বুলি কৈ বছ খঙত কেবিনত সোমাই গ'ল। প্ৰায় আধা ঘণ্টামান দেৰিকৈ, আধা ঘণ্টাৰ পিছত হাজৰিকা দা অফিচ আহি পালেহি। আৰু অফিচ আহি পোৱাৰ লগে লগে পিয়নে হাজৰিকা দাক ক'লে যে হাজৰিকা দা, আপুনি অফিচত অহাৰ লগে লগে বছৰ ৰুমলৈ মাতিছে, বছৰ ৰুমলৈ যাবলৈ কৈছে, দেৰি নকৰিব। তাৰপিছত হাজৰিকা দাই সেই কথা শুনাৰ লগে লগে লৰালৰিকৈ বেগটো জেগাত থৈ, টেবুলত থৈ মানে বছৰ কেবিনত সোমাই গ'ল। আৰু যেতিয়াই বছৰ কেবিনলৈ সোমাই গৈছে, সোমাই যোৱাৰ লগে লগে বছে হাজৰিকাক দেখাৰ লগে লগে বছে ধমক দিয়া ষ্টাৰ্ট কৰিলে, বছে খং কৰিবলৈ ষ্টাৰ্ট কৰিলে। হাজৰিকা দাক চিঞৰিবলৈ ধৰিলে যে হাজৰিকা দা, আপুনি এনেকৈ যদি সদায় প্ৰায় লেটকৈ আহে নহ'ব, কিন্তু আপোনাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আপুনি এনেকৈ লেটকৈ আহিলেতো অফিচত নহ'ব, আপুনি কি কৰে কি নাই সেইটো আপোনাৰ কথা, কিন্তু অফিচততো সময়মতে আহিব লাগে। আপুনি সদায় সদায় অফিচলৈ লেটকৈ আহিব, সময়মতে নাহে, আকৌ বহুত কিছুমান কাহিনী শুনাই, আমুকত আমুক কৰিলে, তামুকত তামুক কৰিলে। আপুনি সমাজসেৱা কাম কৰি থাকক, কিন্তু অফিচলৈ সময়মতে আহিব লাগে। আৰু হাজৰিকা দা, আপুনি যে সমাজ সেৱাবিলাক কৰি থাকে, আপুনি আনক সহায় কৰা, টানক সহায় কৰা, এইবোৰ সহায় কৰি কি দৰকাৰ? আপুনি আনক সমাজ সেৱা কৰাৰ কি দৰকাৰ? আপুনি অফিচ আহকচোন, আপোনাৰতো সমাজ সেৱা কৰাৰ কোনো দৰকাৰ নাই। আপুনি অফিচ আহক, অফিচত আহি পেলাই আপোনাৰ অফিচটো কাম নিয়াৰিকৈ কৰক, আপোনাৰ কোনো সমাজ সেৱা কৰাৰ কোনো দৰকাৰ নাই নহয়। সেই বুলি কৈ
বছে ক'লে যে আপুনি এটা কাম কৰক, আজিৰ পৰা আপুনি 3 দিন ছুটি লওক, আজিৰ পৰা আপুনি 3 দিন ছুটি লওক আৰু ছুটিৰ দৰখাস্তখন এপ্লিকেশ্যন এখন লেখক, লেখি পেলাই জমা কৰি পেলাই আপুনি ঘৰলৈ যাওক আজি। সেই বুলি কৈ বছে খঙতে তেওঁক পঠিয়াই দিলে। হাজৰিকাদাও কেবিনৰ পৰা মন মাৰি দুখ মনেৰে ওলাই আহিলে। ওলাই আহি পেলাই এপ্লিকেশ্যনখন লেখিলে, লেখি পেলাই অফিচত জমা দিলে, জমা দি পেলাই অফিচৰ পৰা ওলাই গ'ল। অফিচৰ পৰা ওলাই আহি ৰাস্তাত আহি থাকোঁতে মনে মনে ভাবিলে যে আজিতো দিনটো কোনো কামেই নাই, আজি দিনটো এনেই গ'ল, কি কৰা যায়। গতিকে সেই চিন্তা কৰি কৰি পটককৈ ভাবিলে যে নাই, মই যে সেই কণমানিটোক হস্পিটেলত থৈ আহিছিলোঁ, যোনটো কণমানিৰ এক্সিডেণ্ট হৈছিলে, সেই এক্সিডেণ্ট দুৰ্ঘটনাত হৈছিলে, সেই এক্সিডেণ্ট হোৱা কণমানিটোক মই চাই আহোঁগৈ হস্পিটেলত। ভালকৈ চোৱাও নহ'লে, সি কিবা বেছিকৈ আঘাত পাইছে নেকি, সেই খবৰটোকে লৈ আহোঁগৈ বুলি কৈ পেলাই হাজৰিকাদা হস্পিটেললৈ গ'ল। কাৰণ সেইদিনাখন যে লেট হৈছিলে, এটা কাৰণেই লেট হৈছিলে, সময়মতে এটা কাৰণে আহি পোৱা নাছিলে, কাৰণ কণমানি এটাৰ ৰাস্তাত দুৰ্ঘটনা হৈছিলে, এক্সিডেণ্ট হৈছিলে। আৰু এক্সিডেণ্ট হোৱা দেখা পাই পেলাই হাজৰিকাদাই লৰালৰিকৈ গ'ল, গৈ দেখা পালে এটা কণমানি ল'ৰা, আৰু কণমানিটোক মানে লৰালৰিকৈ হস্পিটেল লৈ গ'ল। হস্পিটেলত এডমিট কৰাই হস্পিটেলৰ পৰাই অহাৰ কাৰণে সেইদিনাখন অফিচলৈ সময়মতে আহি পোৱা নাছিলে, দেৰি হৈছিলে। আৰু তেওঁ হস্পিটেল পালেগৈ। হস্পিটেলত গৈ মানে ল'ৰাটোক চালে, চোৱাৰ পিছত ডক্টৰজনক সুধিলে যে ডক্টৰ চাহাব এতিয়া কওকচোন, ছাৰ কণমানি ল'ৰাটো কি বেছিকৈ আঘাত পাইছে নেকি, কিবা বেছিকৈ দুখ পাইছে নেকি? তেতিয়া ডক্টৰে ক'লে যে আপোনাক বহুত বহুত ধন্যবাদ, কাৰণ আপুনি যদি সময়মতে সেই কণমানিটোক যদি হস্পিটেললৈ নানিলেহেঁতেন, তেতিয়াহ'লে কণমানিটো বচাৰ আশা নাছিল। আপুনি সময়মতে অনাৰ কাৰণে কণমানিটোৰ জীৱনটো বাচিলে। আপুনি এটা কাম কৰকচোন, বাহিৰতে এই কণমানিটোৰ মাক দেউতাক আহিছে, মাক দেউতাকক এবাৰ লগ কৰক। সেই বুলি কৈ পেলাই ডক্টৰে হাজৰিকাদাক লগত লৈ গ'ল। আৰু হাজৰিকাদাক লগত লৈ গৈ যেতিয়া মানে মাক দেউতাকৰ ওচৰ পালে, ওচৰ পাওঁতে মানে হাজৰিকাদা অচম্বিত হৈ গ'ল, আচৰিত হৈ গ'ল। দেখিলে যে সন্মুখত তেখেতৰ বছ, আৰু বছক মুখেৰে মাত নলগোৱাকৈ হাতেৰে মানে দেখুৱালে যে সেইটো আপোনাৰেই ল'ৰা নেকি। তেতিয়া মানে হাজৰিকাদাৰ বছে হাতযোৰ কৰি হাজৰিকাদাৰ ওচৰলৈ আহিলে, আহি পেলাই কৈছে আপোনাক বহুত বহুত ধন্যবাদ হাজৰিকাদা, আপুনি যদি সময়মতে মোৰ ল'ৰাটোক আজি হস্পিটেলত ননা হয়, তেতিয়াহ'লে মোৰ ল'ৰাটোৰ জীৱনটো নাবাচিলেহেঁতেন। আজি আপোনাৰ বাবেই মানে মোৰ ল'ৰাটোৰ জীৱন বাচিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। তাৰ পিছতো মই আৰু এটা কথা কওঁ যে আপোনাক মই অফিচত বহুত বেয়াকৈ কৈছিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। আৰু আপোনাক যে মই কৈছিলোঁ যে আপুনি এই সমাজৰ কাম কৰি কি দৰকাৰ, আপোনাৰতো দৰকাৰ নাই, কিন্তু মই আজি অনুভৱ কৰিছোঁ যে আপুনি যি সমাজৰ কাম কৰে সেইটো বহুত দৰকাৰ আছে, সঁচাকৈ বহুত দৰকাৰ আছে। কাৰণ আজি যদি দৰকাৰ নাথাকিলেহেঁতেন, মোৰ ল'ৰাটো নাথাকিলেহেঁতেন। আপুনি যদি সমাজৰ কাম নকৰাহেঁতেন, আজি আনৰ কথা চিন্তা নকৰাহেঁতেন, আজি মোৰ ল'ৰাটো জীৱিত নাথাকিলেহেঁতেন, জীয়াই নাথাকিলেহেঁতেন, এই পৃথিৱীত নাথাকিলেহেঁতেন। তাৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তো এই ষ্টৰিটোৰ পৰা এটা কথা জানিব পাৰি, এটা কথা শিকিব পাৰি। আমি সমাজৰ বাবে বা কাৰোবাক সহায় যে কৰি থাকোঁ, বহুতে মানে সহায় হাত আগবঢ়ায়, কাৰোবাক দেখিলে কিবা এটা বিপদত পৰিলে সহায় কৰিবলৈ যে আগবাঢ়ি যায়। আমি সহায় কৰি থাকোঁতে অজানিতে কেতিয়াবা আমাৰ কোনোবা আপোনজনৰো বিপদ হ'ব পাৰে, আপোনজনকো আমি অজানিতে সহায় কৰি পেলাম, আমি নিজেই নাজানো। গতিকে সহায় কৰাটো বা কাৰোবাক ভাল কাম কৰাটো বা কাৰোবাৰ বিষয়ে ভাল চিন্তা কৰাটো, সমাজৰ বাবে কাম কৰাটো সঁচাকৈ বহুত দৰকাৰী কাম, বহুত দৰকাৰ। বহুতে ভাবে যে সমাজৰ কাম কৰি কিডাল পাম, কি দৰকাৰ। কেতিয়াবা এনেকুৱা হয় ন, কাৰোবাৰ এক্সিডেণ্ট হৈ আছে, কোনোবা এজনে ৰখিব বিচাৰে,
ৰখিব বিচাৰোঁতে ইজনে আকৌ মাত লগায়, কি দৰকাৰ, বাদ দে না, যাওঁ, বাদ দে না, হৈছে কাৰোবাৰ এক্সিডেণ্ট। কিন্তু সেই যাৰ এক্সিডেণ্ট হৈছে সেই জেগাত যদি আমাৰ নিজৰ কোনোবা হ'লহেঁতেন, কোনোবা আপোন যদি হৈ যায়, আমি দৰকাৰ নাই বুলি কৈ পেলাই গুচি আহোঁ, যে দৰকাৰ নাই, বাদ দে, যাওঁ। কিন্তু সেই দৰকাৰ নাই বুলি কওঁতেই যদি আমিতো দেখাও নাই কিজনী আমাৰ আপোনজনেই হৈ যায়। গতিকে সমাজৰ কামখিনি কৰা বা কিবা কাৰোবাৰ উপকাৰ কৰা, কাৰোবাৰ বিপদৰ পৰা উদ্ধাৰ কৰা, এই কাম কৰোঁতে কৰোঁতে কোন সময়ত কেতিয়া আমাৰ নিজৰ আপোনজনকে দৰকাৰ পৰি যায়, আপোনজনকে আৱশ্যক হৈ যায়, আমি গম নাপাওঁ। আমাৰ দৰে যদি আমি ভাল কাম কৰি গৈ আছোঁ, আমি কাৰোবাৰ উপকাৰ কৰি আছোঁ, তেনেকৈ আৰু বহুতে উপকাৰ কৰি থাকে। কেতিয়াবা তেওঁলোকৰ হাতত হয়তো আমাৰ জীৱন যদি কেতিয়াবা বিপদত পৰে, আমি সেই তেওঁলোকৰ পৰাতো উদ্ধাৰ পাম। গতিকে সমাজত সদায় ভাল কাম কৰা বা কাৰোবাৰ উপকাৰ কৰা, কাৰোবাৰ সহায় কৰা মানুহ থকাৰ বহুত প্ৰয়োজন। আৰু সমাজৰ বাবে কাম কৰা, উপকাৰী কাম কৰা বহুত দৰকাৰ। এই ষ্টৰিটোৱে এইটোৱে বুজায় যে কিয় দৰকাৰ। সকলোৱে কয় ন কি দৰকাৰ, কি যে দৰকাৰ সেইটোৱে প্ৰমাণ। এই ষ্টৰিটোৱে কয় কি কাৰণে দৰকাৰ হয়। গতিকে সদায় এটাই চিন্তা কৰিব লাগে, যিমান দিন পৃথিৱীত জীয়াই থাকোঁ যাতে আনৰ ভালৰ কথা চিন্তা কৰিব লাগে, আনৰ উপকাৰৰ কথা চিন্তা কৰিব লাগে, আনক বিপদৰ পৰা উদ্ধাৰ কৰাৰ কথা চিন্তা কৰিব লাগে। তেতিয়া কি হয়, কেতিয়াবা মানে অজানিতে নিজৰ আপোনজনৰো সহায় হৈ যায়। গতিকে আজিৰ ষ্টৰিটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিমান পাৰে যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ওচৰত এই ভিডিঅ'টো পায়। আৰু যদি বহুতেই সঁচাকৈ ভাল লাগিছে, মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু এটা মোৰ ফেচবুক পেজ আছে, PKB ডিফাৰেণ্ট, সেই পেজটোতো মোক ফ'ল' কৰিব। তাতো এই ধৰণৰ ভিডিঅ'ছেই সদায় পাব। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ৰ বাবে অপেক্ষা।